হয়, জাগিৰোড তথা মৰিগাঁওবাসীৰ বাবে ভাল খবৰ, কিয়নো আজি কপিলী নৈৰ ওপৰত যি নৱনিৰ্মিত যি দলং, এই দলং মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু ইতিমধ্যে সাজু কৰি তোলা হৈছে, সজাই পৰাই তোলা হৈছে এই নৱনিৰ্মিত যি দলংখন। আচলতে এটা কথা ক'ব লাগিব যে পুৰণি যি দলং, এই পুৰণি দলঙৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছিল। আমাৰ লগত স্থানীয় লোক আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আজি বহু প্ৰত্যাশিত যি কপিলী নৈৰ দলং, এই দলংখন আজি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। কেনেধৰণৰ অসুবিধা হৈছিল আগতে, আজি কি ক'ব? অসুবিধা মানে যথেষ্ট অসুবিধা, অকমানে নহয়। মৰিগাঁও জিলাবাসীৰ কাৰণে বহুত অসুবিধা, কাৰণ আগৰ দলংখন আপোনালোকে আগতেও নিউজ কৰিছে, আমি দেখিবলৈ পাইছোঁ সাংঘাতিক ঠেক, আৰু মানে ঠেক দলং, আৰু এখন গাড়ী আহিলে আৰু এখন গাড়ী পাৰ হ'ব নোৱাৰে। আৰু তেনেকৈ বহুত যান-জঁট হৈছিলে, হস্পিটেল ৰোগীৰ পৰা আদি কৰি স্কুলৰ ষ্টুডেণ্টৰ পৰা। এতিয়া যে আমাৰ যি দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বা আমাৰ ব্ৰেইন এম্বাচাডৰ বুলি ক'ব লাগিব, আমি ব্ৰেইন নাম দিছোঁ নতুনকৈ, পীযুষ হাজৰিকা ডাঙৰীয়া। পীযুষ হাজৰিকা ডাঙৰীয়া মানে এটা ব্ৰেইন হৈ পৰিছে আমাৰ কাৰণে বিশেষকৈ, কিয়নো তেখেতে মানে কি বহুত তেখেতৰ যি কৰ্মদক্ষতা প্ৰকাশ কৰি দেখুৱাইছে, যে মানে কি আগৰ চৰকাৰৰ দিনত যিখিনি কৰিব নোৱাৰিছিলে, আজি এই চৰকাৰে বা পীযুষ হাজৰিকা ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অলপ সময় পিছতেই আমাৰ ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ এই দলংখন উদ্ঘাটন কৰিব, আৰু আমি মষ্ট ৱেলকাম জনাইছোঁ তেওঁলোকক, আৰু আমি দীৰ্ঘায়ু কামনা কৰিছোঁ সকলোকে। আৰু এই দলংখনে আমাৰ একমাত্ৰ ভৰসা হৈ গৈছিলে, ব্যৱসায় বাণিজ্যতে হওক বা সকলো দিশতে আমি বহুত অসুবিধাৰ সন্মুখীন হৈ গৈছিলোঁ। গতিকে আজি এই দলংখন হোৱাৰ কাৰণে আমাৰ এই সমগ্ৰ মানে কি মৰিগাঁও জিলাবাসীয়ে মানে কি বাকী হৈ পেলাই আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দলংখন আজিৰ পৰা মুকলি হ'ব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ পিছতে আহি 10টামান বজাত আহি পেলাই আমাৰ দলংখন মুকলি কৰিব। গতিকে আকৌ এবাৰ পোনপ্ৰথমবাৰৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে বহু প্ৰত্যাশিত দলং বুলি ক'ব লাগিব আচলতে, কিয়নো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলে যি পুৰণি দলংখনৰ কাৰণে। আৰু এতিয়া আজি যিহেতু মুখ্যমন্ত্ৰী উপস্থিত হ'বহি, আৰু ইয়াত দেখা গৈছে যে যি দলংখন, এই নৱনিৰ্মিত যি দলংখন সজাই পৰাই তোলা হৈছে, আৰু প্ৰশাসনৰ লোকসকলো ইতিমধ্যে উপস্থিত হৈ যি যান বাহনৰ ক্ষেত্ৰতো যথেষ্ট সষ্টম হৈ পৰিছে দেখা গৈছে। যে আৰু যি পথ পৰিবহণ বিভাগৰ যি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পথ পৰিবহণ বিভাগৰ পৰা যি 80 কোটি টকাৰে নিৰ্মিত এই দলংখন আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব, আৰু কিছু সময়ৰ পিছতে উপস্থিত হ'বহি মুখ্যমন্ত্ৰী। আৰু দেখা গৈছে যে সষ্টম হৈ পৰিছে জিলা প্ৰশাসন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।